নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ আকৌ এটা নতুন ভিডিঅ'লৈ। দেখিবলৈ পাইছে এটা এডভাৰটাইজমেণ্ট আহিছে NHM-ৰ তৰফৰ পৰা। ইয়াৰ কি পোষ্ট আহিছেনো সেই বিষয়ে এই ভিডিঅ'টোত আপোনালোকক সকলোখিনি জনাম। আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। দেখিবলৈ পাইছে নেশ্যনেল হেল্থ মিছন অসমৰ পৰা এটা এডভাৰটাইজমেণ্ট ওলাইছে 19/7/2025। ইয়াৰ আপোনালোকে এপ্লাই কৰিব লাগিব অনলাইন এপ্লিকেশ্যন মাধ্যমত। NHM অফিচিয়েল ৱেবছাইট nhm.assam.gov.in গৈ 20/7/2025 পৰা আৰম্ভ হৈ আছে আৰু 5/8/2025লৈকে আপোনালোকৰ এপ্লাই শেষ হ'ব। ইয়াৰ পোষ্ট হ'ব কমিউনিটি হেল্থ অফিচাৰ CHOৰ বাবে এপ্লাই হ'ব আৰু ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব আপোনালোকৰ BSc নাৰ্ছ হ'ব লাগিব আৰু পোষ্ট বেচিক নাৰ্ছিং উইথ ইণ্টাগ্ৰেটেড চাৰ্টিফিকেট কোৰ্চ ইন কমিউনিটি হেল্থ BSc কমিউনিটি হেল্থ ৰেজিষ্টাৰ্ড বাই ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনৰ পৰা থাকিব লাগিব। আৰু ইয়াৰ পোষ্টৰ সংখ্যা হৈছে 882টা পোষ্ট, বহুত পোষ্ট আছে বাৰু। ইয়াৰ আপোনালোকৰ মান্থলি চেলাৰী হ'ব 7,500 টকা আৰু পাৰফৰ্মেঞ্চ বেচিছ আপোনালোকৰ ইনচেণ্টিভ পাব 15,000 পাৰ মান্থ, 15,000 টকালৈকে পাব আৰু তাৰ ওপৰত নাপাব পাৰ মান্থ। ইয়াৰ আপোনালোকৰ ৰিজাৰ্ভেশ্যন থাকিব SC কাষ্ট, ST প্লেন, ST হিলছ, OBC MOBC আৰু আপোনালোকৰ 3 টাইপছ। ৰিজাৰ্ভ PWD কেণ্ডিডেটৰ বাবেও থাকিব, ৰিজাৰ্ভ ওমেনৰ কাৰণে থাকিব, ৰিজাৰ্ভ এক্স ছাৰ্ভিচমেনৰ কাৰণেও থাকিব। ইয়াত আপোনালোকৰ কেটেগৰী ৱাইজ কি হ'ব। অপেন কেটেগৰীৰ বাবে 544টা পোষ্ট থাকিব, OBC MOBCৰ বাবে 0, STP বাবে 36টা, ST হিলছৰ বাবে আপোনালোকৰ 103টা আৰু SC বাবে 90টা, 3 টাইপছৰ বাবে 109টা পোষ্ট থাকিব আৰু বাকী PWD ওমেন আৰু এক্স ছাৰ্ভিচমেন এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছৰ মতে আপোনালোকৰ ৰিজাৰ্ভেশ্যন আছে দেখিবলৈ পাইছে। আৰু ইয়াৰ এজ লিমিট হ'ব আপ টু 40 years 1/1/2025 মতে আৰু SC ST কেণ্ডিডেট 5 years আপোনালোকে বেছিকৈ পাব আৰু OBC MOBC কেণ্ডিডেট 3 years, PWD কেণ্ডিডেটে 10 years পাব দেখিবলৈ পাইছে। অপেন কেটেগৰী 18 পৰা 40 বছৰ আৰু OBC MOBC 18 পৰা 43 বছৰ, ST SC ST হিলছ তেওঁলোকে 18 পৰা 45 বছৰ বয়সলৈকে পাব। আৰু জোন ৱাইজ আপোনালোকৰ দেখিবলৈ পাইছে জোন ৱাইজ কি ডিষ্ট্ৰিক্ট আছে। বৰাক ভেলীত হ'ব কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ। চেণ্ট্ৰেল আছামত মৰিগাঁও, নগাঁও, আছাম সৰু হোজাই। লোৱাৰ আছামত বাজালি, বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, ধুবুৰী, গোৱালপাৰা, নলবাৰী, কামৰূপ মেট্ৰ, কামৰূপ, কোকৰাঝাৰ, চাউথ চালমাৰা আৰু তামুলপুৰ। নৰ্থ আছামত আপোনালোকৰ আছে বিশ্বনাথ, দৰং আৰু শোণিতপুৰ, ওদালগুৰি। আপাৰ আছামত চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট আৰু লখিমপুৰ, মাজুলী আৰু শিৱসাগৰ, তিনিচুকীয়া ডিষ্ট্ৰিক্ট আছে। জোন ৱাইজ আপোনালোকৰ পাৰফৰ্মেঞ্চ মে বি গিভ এট টাইম অফ পষ্টিং আপোনালোকৰ জোন ৱাইজ পষ্টিং হ'ব। ইয়াৰ এপ্লিকেশ্যন ফিজ কোনো ধৰণৰ আপোনালোকে এপ্লিকেশ্যন ফিজ দিব নালাগে। আপোনালোকে অনলাইন মাধ্যমে যিহেতু এপ্লাই কৰিব লাগিব, অলৰেডি এপ্লাই হৈ গৈছে। যিসকলে এপ্লাই কৰিম বুলি ভাবি আছে CHOৰ বাবে আপোনালোকে সোনকালে এপ্লাইটো কৰি লওক, যিহেতু এপ্লাইবিলাক সোনকালে যিমান পাৰে সোনকালে কৰি ল'ব লাগে, নহ'লে পিছত আপোনালোকৰ ছাৰ্ভাৰ প্ৰব্লেম বা এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক আহি যায়। গতিকে আপোনালোকে যিমান পাৰে সোনকালে এপ্লাইবিলাক কৰি ল'ব। আৰু এইটো আহিছে NHMৰ তৰফৰ পৰা আৰু NHM আছামৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকৰ এপ্লাইটো কৰি ল'ব। আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই এটা লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও উপকৃত হয়। ধন্যবাদ।